তোমালোকে গম পাইছা আমি ইয়াত সকলোৱে একেলগে কিয় থিয় হৈছোঁ। স্বচ্ছতা অভিযানৰ ওপৰত আজি এটা অনুষ্ঠান আছিল, তাৰ পৰা আমি শপত গ্ৰহণ কৰিব লাগে। ইতিমধ্যে আমি শপত গ্ৰহণ কৰিছোঁৱে, আৰু তাৰ উপৰি মই তোমালোকৰ স্বচ্ছতা অভিযানৰ বিষয়ে দুআষাৰ ক'ব ওলাইছোঁ, তোমালোকে মন দি শুনিবা। আমি সকলোৱে জানো ন আমাৰ পৰিৱেশ কাক বোলে। গতিকে আমি এই পৰিৱেশটো সদায় চাফ চিকুণকৈ ৰাখিব লাগে, পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিব লাগে। আৰু পৰিৱেশটো যদি ভাল হৈ থাকে তেতিয়া আমাৰ স্বাস্থ্যৰ পক্ষেও ভাল, নহয় জানো? আৰু আমি যেনেকৈ আমাক উশাহ ল'বলৈ আমাক অক্সিজেন গেছৰ প্ৰয়োজন, গতিকে সেই অক্সিজেন গেছটো যিহেতু আমি বায়ুৰ পৰা পাওঁ, গতিকে পৰিৱেশৰ সেই উপাদানবিলাক সদায় ভালে ৰাখিব লাগিব, বায়ুটো নিৰ্মল কৰি ৰাখিব লাগিব। তাৰ কাৰণে আমি সদায় পৰিৱেশত থকা আৱৰ্জনাবোৰ আঁতৰাব লাগিব। যিমান লেতেৰা জাবৰ জোঁথৰ এইবোৰ আমি সাৰি মুচি চাফা কৰিব লাগিব। তাৰোপৰি আৰু গছ গছনি সেইবোৰ আমি সংৰক্ষণ কৰিব লাগিব। যিমান পাৰি আমি বৃক্ষৰোপণ কৰিব লাগে। আৰু নিজৰ চৌহদবিলাক সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিলেহে আমাৰ স্বাস্থ্য সদায় সুস্থ হৈ থাকিব। এতিয়া তোমালোক এতিয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, গতিকে যিহেতু আমি আমাৰ বিদ্যালয়লৈ আহোঁ, বিদ্যালয়খন আমি সদায় চাফ চিকুণকৈ ৰখাটো আমাৰ কৰ্তব্য। গতিকে আমি এই কৰ্তব্যটো পালন কৰিবলৈ কেতিয়াও আমি পিছ হুহুকিব নালাগে। আমি সদায় সময়মতে বিদ্যালয়লৈ আহি বিদ্যালয়ৰ শ্ৰেণী আৰম্ভ হোৱাৰ আগত সকলোৱে মিলি বিদ্যালয়ৰ চৌহদ সদায় চাফা কৰিব লাগে। আৰু বিদ্যালয়ৰ চৌহদত যিমান জাবৰ জোঁথৰ আছে সকলোবিলাক চাফ চিকুণ কৰি আমি সদায় ডাষ্টবিনত ভৰাব লাগে। আৰু সেই শুকান জাবৰবিলাক কেতিয়াবা গোটাই মেলি আমি সেইবোৰ জ্বলাই দিব লগা হয়। আৰু তাৰোপৰি আমাৰ প্ৰস্ৰাৱগাৰ শৌচাগাৰ আমাৰ বিদ্যালয়ত যিবোৰ আছে সেইবোৰ সদায় চাফ চিকুণকৈ ৰাখিব লাগে। পানী মাৰি বা ফেনাইল চেনাইল দি সদায় চাফা কৰিব লাগে। আৰু তাৰোপৰি আমি যেতিয়া শৌচাগাৰলৈ যাওঁ বা আমি প্ৰস্ৰাৱগাৰলৈ যাওঁ, তাৰ পৰা আগতে আমি সদায় হাত ভালদৰে চাবোন দি হাত ধুব লাগে। আৰু আমি প্ৰস্ৰাৱগাৰলৈ বা শৌচাগাৰলৈ গ'লে আমি সদায় চেণ্ডেল পিন্ধি যাব লাগে, কাৰণ প্ৰস্ৰাৱগাৰ বা শৌচাগাৰত বহুতো বীজাণুৰ সৃষ্টি হোৱা বীজাণু থাকে। গতিকে সেই বীজাণুবিলাক যাতে আমাৰ দেহত যাতে বিয়পিব নোৱাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। গতিকে তোমালোকে সকলোৱে যেতিয়া প্ৰস্ৰাৱগাৰলৈ যাবা বা শৌচাগাৰলৈ যাবা, অকল বিদ্যালয়ত বুলিয়ে নহয়, ঘৰতো তোমালোকে সেই একেই নিয়ম পালন কৰিবা। সদায় চেণ্ডেল পিন্ধি যাবা, আৰু যেতিয়া তাৰ পৰা ওলাই আহিবা ভালদৰে ভৰি হাত চাবোনেৰে ধুই আহিবা। তেতিয়া আমি বীজাণুৰ পৰা মুক্ত হৈ থাকিব পাৰিম।